যেকে নিৰ্বাচনৰ কিছুদিন বাকী আছে আপুনি নিৰ্বাচনী প্ৰচাৰ কৰি আছে কেনেকৈ সমৰ্থন পাই আছে আৰু কি আজি কি আয়োজন কৰা ৰাইজৰ আশীৰ্বাদ আছে মই ওলাই আহিছোঁ মাকুম সমষ্টিটোক নতুন উদ্যমেৰে নতুনত্বতা দি পেলাই গঢ়ি তুলিবলৈ ইয়াত বহুত সমস্যা আছে বানপানী সমস্যা গৰাখানী সমস্যা চাহ বাগানৰ স্কুলৰ সমস্যা আছে চাহ বাগানত হস্পিটেলৰ ব্যৱস্থাটো ভাল নহয় আমাৰ বহুত দুখীয়া দৰিদ্ৰ আছে ইয়াত বহুত জাতি জনগোষ্ঠী আছে সকলো কাৰণে কৰিবলগীয়া বহুখিনি আছে ওলাই আহিছোঁ ৰাইজৰ আশীৰ্বাদ পাইছোঁ ৰাইজে সঁহাৰি জনাইছে আৰু আজি আমি এটা বাইক ৰেলী কৰিব বিচাৰিছোঁ আমাৰ এই পুৰণা যিটো চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত 7টা পঞ্চায়তত আপোনালোকে দেখিছে যে হাজাৰ হাজাৰ ল'ৰা নিজে বাইক লৈ ওলাই আহিছে মই কাকো কিন্তু মতা নাই নিজে ওলাই আহিছে মই কাকো তেল ভৰাব লগা হোৱা নাই কাকো মই খাবলৈ দিব লগা হোৱা নাই তেওঁলোকে কৈছে দাদা আপুনি আগবাঢ়ক আমি লগত আছোঁ এতিয়া যুৱ প্ৰজন্মৰ লগত আছে আই মাতৃসকল আছে মহিলাসকল আছে বয়োজ্যেষ্ঠসকলে মোক আশীৰ্বাদ প্ৰদান কৰিছে গতিকে মই নিশ্চিত যে এইবাৰ মাকুম বিধানসভা সমষ্টিত নতুন সমষ্টি আমি ইতিহাস ৰচনা কৰিম প্ৰত্যাহ্বানটো মই এতিয়ালৈকে পোৱা নাই চাওক প্ৰথম কথাটো য'তে যাওঁ চবে কয় সকলোৰে মুখত এটাই কথা আমাক নতুনত্ব এটা লাগে নতুন প্ৰজন্ম লাগে আৰু আমাক শান্তি লাগে বিজেপি চৰকাৰ অহাৰ পিছত জাতি নামৰ ধৰ্ম নামৰ বিভাজন আমাৰ মাজত ভাগ ভাগ কৰিছে বস্তু বাহানি দাম বৃদ্ধি হৈছে আমি শান্তি পোৱা নাই আমাক শান্তি লাগে তাতোতকৈ ডাঙৰ কথা তেওঁলোকে কৈছে যে যিজন প্ৰাৰ্থী মোৰ বিৰুদ্ধে আছে বিজেপিৰ পৰা সকলো মুখত এটাই কথা যে আপোনাৰ মই ক'বলৈ প্ৰয়োজন নহয় ৰাইজে কয় যে আপোনালোকে যদি উন্নয়ন লাগে তিনিচুকীয়া চহৰখন বৰষুণ দিলে এবাৰ চাই আহিব গতিকে তাত এইটো মোৰ প্ৰত্যাহ্বান আছিল ভবা নাই আৰু সৌদিনা মুখ্যমন্ত্ৰী সভাত আপোনালোকে গম পালেই যে মুখ্যমন্ত্ৰীজনে নিজে প্ৰকাশ কৰিছে যে তেওঁ যিমান আশা কৰিছিলে সিমান জনতাত বা ৰাইজে সঁহাৰি জনোৱা নাই তাৰপিছত আটাইতকৈ ডাঙৰ কথাটো মই এটা ভিডিঅ'ত পালোঁ যে সঞ্জয় কিষাণ ডাঙৰীয়াই নিৰ্বাচন খেলিছে মাকুমত তিনিচুকীয়া থানা চাৰিআলিত গৈ পেলাই মুখ্যমন্ত্ৰীয়ে ভোট বিচাৰিছে কাৰণটো কি গতিকে নিশ্চিত আমি এবাৰ মাকুম সমষ্টিত কংগ্ৰেছ দলে আমাৰ দলীয় পতাকা নীলিম আকাশত উৰুৱাবলৈ সক্ষম হ'ম আৰু কথা দিছোঁ যে মাকুম সমষ্টিত আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া যিটো সপোন নতুন বৰ অসমৰ সেই প্ৰক্ৰিয়া চলি থাকিব ইয়াত সকলোৱে সমান অধিকাৰ সমান সন্মান সমান সকলো বস্তু সমান বিতৰণ হ'ব আৰু মই সকলোকে কৈছোঁ যে মাকুম যেনেধৰণে মোৰ নিজা জন্মঘৰটো মোৰ ঘৰ মাকুম সমষ্টিটো মোৰ নিজৰ ঘৰ গতিকে ৰাইজক মই কৈছোঁ যে কোনোৱে মোক এইটো ৰাস্তা বনাবলৈ নামঘৰ বনাবলৈ মোক অনুনয় বিনয় কৰিব নালাগে মোক এপ্লিকেশ্যন দিব নালাগে মোৰ ঘৰৰ ৰাস্তাটো বনোৱা মোৰ ঘৰৰ সন্মুখৰ মন্দিৰটো বনোৱা মোৰ ঘৰৰ ওচৰৰ স্কুলখন ভালকৈ ভাল পৰিৱেশ এটা দিয়া এইটো মোৰ নৈতিক দায়িত্ব গতিকে সেই দায়িত্বলৈ ওলাই আহিছোঁ আৰু সকলোকে কৈছোঁ মই অনুৰোধ জনাইছোঁ যুৱ প্ৰজন্ম ওলাই আহিছে গতিকে মই নিশ্চিতভাৱে আশাবাদী আমি 4 মে' তাৰিখত আমাৰ মাকুম সমষ্টিত কংগ্ৰেছৰ পতাকা নীলিম আকাশত উৰুৱাবলৈ সক্ষম হ'ম মই সঞ্জয় কিষাণ বেয়া বুলি কোৱা নাই তেওঁকো মই শ্ৰদ্ধা কৰোঁ তেওঁ মোৰ জ্যেষ্ঠ দাদা নিচিনা পাৰ্টীৰ আইডিঅ'লজি বেলেগ কংগ্ৰেছ দলে সদায় সকলোকে সমান চকুৰে আছে আমাৰ লক্ষ্যটো হ'ল মানৱ ধৰ্ম প্ৰতিষ্ঠা আমি হিন্দু খ্ৰীষ্টান ভাগ হ'লে নহ'ব নহয় আমি চাহ জনগোষ্ঠী 106টা ভাগত বিভক্ত কৰিছে আজি আপুনি দেখিছে নেকি যে গাঁৱৰ অঞ্চলক বেলেগ এটা নাম অসমীয়া বুলি কয় চাহ জনগোষ্ঠী ৰাইজক বেলেগ এটা ভাষাৰে বুজাব বিচাৰে মই চাহ জনগোষ্ঠী ৰাইজক কৈছোঁ যে যিখন অসমক তেওঁলোকৰ উপৰি পুৰুষে নিজৰ ঘৰ দুৱাৰ এৰি আহি হাবি জংঘল কাটি ইয়াতে হাতী বাঘ খেদাই চাহ বাগান প্ৰতিষ্ঠা কৰি অসমত চাহ উদ্যোগ প্ৰতিষ্ঠা কৰি অসমক প্ৰতিষ্ঠা কৰিলে বিশ্বই চিনি পাব পৰা এটা ব্যৱস্থা কৰিলে গতিকে চাহ জনগোষ্ঠীৰ ৰাইজ আমাৰ মূল অসমীয়া তেওঁলোকে কেতিয়াও মই কৈছোঁ তেওঁলোকে অসমীয়া নহয় বুলি ভাবিব নালাগে এই ক্ষেত্ৰত কি ক'ব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঠিকেই কৈছে কষ্টৰ ফলটো গুজৰাটৰ বনিয়া বেপাৰীয়ে পাইছে বিজেপি নেতা পালিতাই পাইছে মানে আমাৰ শ্ৰমিকে কষ্ট কৰিছে তেওঁলোকে শুই খাইছে তেওঁলোকে 351 টকা দিলে নেকি চাহ জনগোষ্ঠী জনজাতিকৰণ দিলে নেকি আজি যে ময়াদী পতা নামত ৰাম ঠগন দিছে সেইখন এখন ফৰ্ম দিছে চাহ জনগোষ্ঠী ৰাইজ ইমান কি মূৰ্খ নেকি মূৰ্খটো কেতিয়া নহয় তেওঁলোকে মই কৈছোঁ চাওক তেওঁলোকে 10,000 টকা এটা কিবা আঁচনি দিলে মহিলাসকলক 1.5 বছৰ দিন দৌৰালে 15,000 খৰচা কৰিলে তাতে গৈ মহিলা সন্তান প্ৰসৱ কৰিছে মৃত্যুবৰণ কৰিছে এতিয়া চাহ জনগোষ্ঠী ৰাইজক টুপি পিন্ধাবৰ কাৰণে ঠগিবৰ কাৰণে 5,000 টকা দিছে সেইটো নিজৰ PF ধনটো আগধন হিচাপে দিছে নিৰ্বাচন শেষ হ'ব আপোনালোকে চাব যিসকল মহিলা 9,000 পাইছে আপোনালোকে 1250 ইনটু ডিভাইড কৰক প্ৰায় ডিচেম্বৰ মাহলৈকে তেওঁলোকে অৰুণোদয় এডভান্স দিছে মানে মে' মাহৰ পিছৰ পৰা মহিলাই অৰুণোদয় নাপায় সেইটো অহা বছৰৰ 2027 চনৰ জানুৱাৰীত পাব তাৰমানে এডভান্স দিছে ৰাইজক টুপি পিন্ধা নাই জানো যে চাহ জনগোষ্ঠী ৰাইজক 5,000 টকা দিছে আগধন হিচাপে নিজৰ ধনখিনি টুপি পিন্ধা নাই জানো বিহাৰত যেনেধৰণে তেওঁলোকে ধন বলেৰে বা প্ৰলোভন দি পেলাই ৰাজনীতি কৰিছিলে
ঠিক এনেকুৱা এটা পৰিৱেশ ইয়াত সৃষ্টি কৰিব বিচাৰিছে। অসমৰ ৰাইজ ইমান মূৰ্খ নহয়। এইখন চিলাৰায়ৰ দেশ, এইখন লাচিত বৰফুকনৰ দেশ, এইখন মূলা গাভৰুৰ দেশ। অসমৰ মূলা গাভৰু দেশৰ নাৰীয়ে কেতিয়াও 1200 টকা আঁচনি লৈ পেলাই জীয়াই থাকিবলৈ বিচৰা নাই। আৰু মই য'তেই গৈছোঁ, মোৰ সভাত বিজেপি ৱাৰ্ড সদস্য, বিজেপিৰ বুথ প্ৰেচিডেণ্ট আহি পেলাই অংশগ্ৰহণ কৰিছে। মই তেওঁলোকক কৈছোঁ যে আমাৰ চাহ জনগোষ্ঠী বা গাঁৱৰ আমাৰ যিসকল জনসাধাৰণ আছে, আমাৰ যুৱকসকল আছে, সকলো দলতে নেতৃত্ব দিব লাগিব। কিন্তু মাকুমত মই নতুন এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছোঁ, নতুন সমষ্টিক নৰূপে সজাই আনিব বিচাৰিছোঁ, তুলিব বিচাৰিছোঁ। গতিকে নিজৰ ভাইটি, নিজৰ পুত্ৰ, নিজৰ ভতিজা হিচাপে আমাক আশীৰ্বাদ কৰিম বুলি কৈছে তেওঁলোকে। সেইকাৰণে মই নিশ্চিত তেওঁলোকৰ ধন বল বাহুবলে মোক কেতিয়াও ইয়াক বিচলিত কৰিব নোৱাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।